নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মোৰ পত্নীৰ নামৰ নুপুৰ। নুপুৰ নহয়, তাইৰ ভাল ভাল নামটো সুস্মিতা। এনে আমি ঘৰত নুপুৰ বুলি মাতোঁ। তো ছ'চিয়েল মিডিয়াত দেখিলোঁ কিবা নুপুৰৰ বহুত প্ৰপাৰ্টি। মইতো বুৰ্বক বনি গৈছোঁ, আৰু কি হৈছে এইবিলাক কথা। তাইক কৈ দিছোঁ বুলি, কোন নুপুৰ, ফটো চোৱা, কি কথা, কি। তাৰপিছততো ওলাইছে, যিটো ওলাইছে সেইটো আপোনালোকে গম পায় আৰু। তো গতিকে সেইটো বহলাই আৰু ক'বলৈ নাই। তো ঘটনাচক্ৰত মই চৌধুৰী, আৰু এইফালে নুপুৰ চৌধুৰী নহয়, নুপুৰ বৰা ওলাইছে। তো মোৰ বন্ধুস্থানীয় বা মোৰ ঘনিষ্ঠ যিকেইজন বৰা উপাধিত যিমান অসমত চিনাকি আছে আৰু গণ্যমান্য ব্যক্তিবিলাক, তেওঁলোকক আপোনালোকেও চিনি পায়। তেওঁলোক মানে অজনা মানুহ নহয়, তেওঁলোক ছ'চিয়েল মিডিয়াত আছে। প্ৰায়বিলাককে মই ফোন কৰিছোঁ, সুধিছোঁ যে আপোনাৰ কিবা ঘনিষ্ঠ নেকি। তো মোক মানে একদম প্ৰথমতে মানে চাৰেণ্ডাৰ, নাই, মোৰ লগত কোনো সম্পৰ্ক নাই। মই কৈছোঁ না, আপুনি সম্পৰ্ক নুপুৰ বৰাৰ লগত কিবা সম্পৰ্ক থাকিলেও কোনো দিগদাৰ নাই। মই জাষ্ট অলপ ক্ৰছ চেক কৰিব বিচাৰিছোঁ, কাৰণ মই যেতিয়া সেইটো এপিছ'ড কৰিম, কাৰণ অলপতো জনাটো আপোনাৰ পৰা দৰকাৰ নহয়। বৰা, নুপুৰ বৰা মিলি গৈছে, মোৰ পত্নীৰ নামৰ নুপুৰ। তো যি নহওক, মোৰ যে মানে কি বুলি কয়, মানে হিন্দীত কি বুলি কয়, পৰম মিত্ৰৰ পৰা যোনটো জানো যে তেওঁলোকে নহয়। আৰু বিশেষকৈ দুইজনটো খুব ৰিনাউন মানুহ। তেওঁলোকক মোক একদম স্পেচিফিকেলি কৈছে যে নুপুৰ বৰা যদি মোৰ পৰিয়ালৰ কোনো সদস্য হোৱা হ'লে, মোৰ লগত কোনো সম্পৰ্ক থকা হ'লেও কিন্তু আপুনি এপিছ'ড নিশ্চয় কৰা উচিত। মই বোলো হয়, কৰিম, কিন্তু মই এথিকেল জাৰ্ণালিজমত বিলিভ কৰোঁ। সেইকাৰণে আপোনাক, যিহেতু আপুনি বৰা লিখে, আপুনি মোৰ বন্ধু হয়, সেইকাৰণে সুধিছোঁ, বেলেগ আৰু কোনো কথা নহয়। গতিকে বেছি দীঘলীয়া কৰিবলৈ নাই, ভিডিঅ' শেষলৈকে চাব, আৰু হয় ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। কমেণ্টছ দিয়ক, ভাল বেয়া যি বা লাগে। লাইকটো কৰিব। লাইকটো চাওক, এতিয়া চবেই চবক লাইকেই কৰি থাকে। এতিয়া মোৰ মানে নুপুৰ বৰাকো কোনোবা লাইক কৰিছিলে। এই যে সম্পত্তি, এই যে ৰৌ বৰালি, অমুক তমুক, এই যে কথা বতৰাবিলাক যে শুনি আছোঁ, মানে যিবিলাক মানে চৰকাৰী বিষয়া বা ব্যুৰ'ক্ৰেটছ, তেওঁ মানে সেই ৰৌ বৰালিত নপৰেই। তেওঁ মানে ৰৌ বৰালিত চি বা ডি কেটাগৰী, বি কেটাগৰীৰ নহয়, আৰু ৰথিৰ মহাৰথীবিলাক আছেই। এতিয়া ডাঙৰ কথাটো হ'ল যে এই ঘটনাবিলাক কেতিয়া হৈছে, তেওঁ কেতিয়া পাছ কৰিলে, কোনটো পিৰিয়ডত পাছ কৰিলে। এই কি পাল আছিলে, বঙালী মানুহটো যে এই হেৰি চেয়াৰমেন নে কিবা হেৰি, তো ৰাকেশ পালৰ পিৰিয়ড নেকি, সেইটো চেক কৰক। আৰু দ্বিতীয়তে দেখা গৈছে, যোনটো সময়ত হস্য নিকা চৰকাৰৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, যিটো সময়ত কৈছে যে মানে কৰাপশ্যনৰ ক্ষেত্ৰত জিৰ' টলাৰেঞ্চ, সেই সময়ত কিন্তু অমৃতকালৰ এই চব অমৃত ওলাই আছে। তো এই যে সম্পত্তি ওলাইছে, আৰু এটা বস্তু জানিব, কাৰণ মোৰ খুব ঘনিষ্ঠ কিছুমান মানুহ আছে বা চৰকাৰী বিষয়াও আছে, কিছুমান ৰিটায়াৰ্ড কৰিছে, কিছুমান এতিয়াও ডিউটিত আছে। তেওঁলোক কিন্তু মোক ভাল পায়, কিন্তু অফিচিয়েলিতো প্ৰকাশ কৰিব নোৱাৰে। তো মই বহুত তথ্য পাতি পাই থাকোঁ। এই CM ভিজিলেন্স কওক, CBI কওক, ED কওক, আগৰম বাগৰম যি আছে আৰু যিমান এজেঞ্চি আছে। কাৰণ আপুনি চাব, CBI বিষয়াৰ ঘৰতো বহুত টকা সম্পত্তি পোৱা যায়। কেনেকৈ পোৱা যায়? কাৰণ যেতিয়াই CM ভিজিলেন্স হওক, যি হওক, মাল যিমানটো পাব নহয়, সেই মালৰ পৰা, মাল বুলিয়ে ক'ব লাগিব আৰু, কাৰণ এতিয়াতো হিমন্ত বিশ্ব শৰ্মা মাল বুলি শব্দটো বহুত প্ৰয়োগ কৰা নহয়, অৰ্থাৎ সম্পত্তি। মাল বুলি ক'বতে মই, কাৰণ অসমত থাকোঁতো এই হিমন্ত বিশ্বৰ এইটো শুনিয়ে থাকোঁ, মালটো ক'ৰ পৰা টপকিলে, উদ্ধৱ বৰালি, এইটো ক'ৰ মাল হয়, মানে হীৰেণ গোহাঁই, কি মাল চাল, এই ধৰণে কৈ থাকে আৰু। তো মই মালেই আৰু, উপায় নাই। তো মোৰ কথাটো হ'ল, তেখেতে যিবিলাক নেৰেটিভছ দিছে, সেইটো লৈ মোৰ আপত্তি আছে। কাৰণ যেতিয়াই এই ধৰণৰ আপোনাৰ এইবিলাক হয়, কাৰণ সম্পত্তিত পাহাৰ কোনেও মানে একে ৰাতিত কিন্তু কৰিব নোৱাৰে, সম্ভৱেই নহয়। কিবা যদি এটা পুখুৰী খান্দিবলৈ হয়, তাৰ কাৰণেও সময় লাগে। খালি হয় এটাই শুনিছোঁ আমি, তিনিচুকীয়াৰ তিনিকোণীয়া পুখুৰী যোনটো আছে, স্বৰ্গদেউ সৰ্বানন্দ সিংহ ডাঙৰীয়া একে ৰাতিৰ ভিতৰত নেকি খান্দিছিলে। কাৰণ ইয়াৰ যি প্ৰজা আছিলে,
শ্ৰমিক আছিলে তেওঁলোকে একদম পূৰা জবৰদস্ত কাম কৰিলে 24 আৱাৰ্ছ, একে ৰাতি মানে 24 আৱাৰ্ছৰ ভিতৰত তিনিকুণীয়া পুখুৰীখন এতিয়াও মানে মটক ৰাজাৰ চিন এটা আপোনালোকে চাব, শুনিছোঁ, মানে সঁচা মিছা নাজানো, কিন্তু আপুনি সম্পত্তি পাহাৰ যেতিয়া বনাব, পাহাৰটো লাহে 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 হৈ থাকিব। তো এই কথা বতৰাবিলাক আছে। আৰু যিমান ভিজিলেঞ্চ আছে, ভিজিলেঞ্চত কমচে কম যি পাব, যদি 5 কোটি পায় নহয়, 5 কোটিৰ পৰা মোটামুটি ধৰি লওক একদম কমকেও 1 কোটি টকা কিন্তু আগতে খালাচ কৰি দিব, সিহঁতি খাই পেলাব, আঁতৰাই দিয়ে, সেইটো শ্ব'ই নহ'ব। কাৰণ এই যিমান মানে টিমবিলাক আছে তেওঁলোকৰ সম্পত্তি চেক কৰক। আৰু ভিজিলেঞ্চ যদি কৰিবলৈ আছে নহয়, প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ পৰিয়ালৰ ওপৰত কৰিব লাগে, কাৰণ চেৰিটি বিগেন্স এট হোম। তেওঁৰ যিমান বিধায়ক আছে, MP আছে, মন্ত্ৰী আছে, নেতা আছে, পালি নেতা আছে, তাহাঁতৰ ওপৰত CM ভিজিলেঞ্চ ফাৰ্ষ্ট কৰক, তেতিয়া চাব আৰু বহুত ওলাব। এইবিলাক একোৱেই নহয়, কাৰণ অবৈধ সম্পত্তিৰ ময়ো পক্ষপাতী নহয়, এইটো হ'বই নোৱাৰে, সেইটোতো বেয়া কথা। মানে আমি একেবাৰে মানে মৰি থাকিম কিছুমানে, আৰু কিছুমানে এনেকৈ এছ কৰি থাকিব, এইটোতো হ'ব নোৱাৰে। হয়, ইয়াত আৰু এটা ঘটনা হ'ব পাৰে, কাৰণ আমি জেনেৰেলি কি হয়, ইলেকশ্যনৰ পিছত গম পাওঁ যে ৰিজাল্টৰ পিছত যে কোনে জিকিলে, কিন্তু ঢৌটো কি এইটো চবতকৈ যদি প্ৰথম কোনোবা বুজি পায়, এয়া হ'লগৈ চৰকাৰী যিবিলাক বিষয় আছে, ব্যুৰ'ক্ৰেটছ আছে, তেওঁলোকে। হয়তো এনেকুৱা হ'ব পাৰে নুপুৰ বৰাৰ নিচিনা আৰু কিন্তু কিছু এনেকৈ ধৰা হ'ব। কিয় ধৰা হ'ব জানেনে? কাৰণ চৰকাৰী বিষয়া আৰু ব্যুৰ'ক্ৰেটছবিলাক ইতিমধ্যে গম পাইছে যে 2026 গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, আৰু ৰাহুল গান্ধীতো কৈছে যে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব। তো সেইকাৰণে তেওঁলোকে এতিয়াৰ পৰাই সেইফালে সেইটো পথত অলপ অলপকৈ কাম কৰি আছে। তো গতিকে মামাৰ ফালে যি গৈ আছিলে, এই লেনদেনটো যোনটো হৈ আছিলে, এই লেনদেনটো অলপ এইফালেও যাবলৈ হৈছে, কাৰণ কংগ্ৰেছকোতো টকা লাগিব ন, ইলেকশ্যন কেনেকৈ, বহুত টকা লাগে নহয়, বিজেপিৰ লগত পাত্তা পাব জানো? নাপায়। তো এই কথা বতৰাবিলাক যেতিয়া আহি যায়, আল্টিমেটলি আমাৰ চিফ মিনিষ্টাৰটো কম স্মাৰ্ট নহয়তো, স্মাৰ্ট চিটিত থাকে ভাই, গুৱাহাটী স্মাৰ্ট চিটিত আমাৰ চিফ মিনিষ্টাৰ থাকে, তেওঁ স্মাৰ্ট হয়, আৰু তেওঁ সেই খবৰবিলাক পায় যে সেইবিলাক কৰিব। তো সেইটো হয়তো তেনেকুৱা এটা কিবা এটা হ'ব পাৰে তাৰ মানে, কাৰণ এইকেইদিনত আৰু ধৰা পৰিব, অতদিন ধৰা পৰা নাই, ঠিক ইলেকশ্যনটো আহিছে, ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে সেইবিলাক হৈ আছে। এতিয়া এই যে 1,70,00,000 টকা কিবা কিবি কথা আহিছে ন, এইটো কোনো ফিগাৰেই নহয়। অসমৰ যি মন্ত্ৰীবিলাক আছে, বিধায়ক আছে, আপোনালোকে কল্পনা কৰিব পাৰেনে? প্ৰতিদিন কোটি কোটি টকা ইনকাম, কোটি কোটি, লাখ লাখ নহয়, কোটি কোটি। মই 2014 তেতিয়াৰ অসমৰ একজন প্ৰতাপশালী মন্ত্ৰীৰ কথা শুনিছিলোঁ, একজন ব্যুৰ'ক্ৰেটছে মোক কৈছিলে, কওকচোন চৌধুৰী চাহাব, যে অমুক মন্ত্ৰীজনৰ পাৰ ডে ইনকাম কিমান? মই ক'লো কিমান হ'ব? ফাল্টু ইনকাম কি 50-60 হাজাৰ টকা হ'ব, 1 লাখ টকা হ'ব, 80 হাজাৰ টকা হ'ব? বোলে ন'। তেওঁ কিন্তু ডাঙৰ বিষয়া দেই, তেখেতে মোক কৈছিলে যে 10 লাখ টকা। আপুনি চিন্তা কৰক, 2014 কৈছিলে যে 10 লাখ পাৰ ডে ইনকাম, আৰু আজিতো এতিয়া গম পাইছে যে চেণ্ট্ৰেলৰ পৰা টকাৰ পৰিমাণো বাঢ়িছে, ভ্ৰষ্টাচাৰো বাঢ়িছে, কোনো কম নাই। তো তাত কি হৈছে, পাৰ ডে কোটি কোটি টকা ইনকাম আমাৰ এই নেতা পালি নেতাবিলাকৰ, সেইবিলাকৰো চেকিং হোৱা উচিত। আৰু আটাইতকৈ যোনটো বেয়া কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই গোটেই ঘটনাটোক এটা সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে। তেখেতৰ ওপৰত যি এলিগেশ্যন আনিছে, এতিয়াতো অলৰেডি ছ'চিয়েল মিডিয়াত ফটো আহিছেই, তেখেতৰ ঘনিষ্ঠ নুপুৰ বৰা তেখেতৰ ঘনিষ্ঠ, একেলগতে একদম আৰামত ফটো উঠাই আছে, দুইজনে হাঁহি আছে, কোনো কিন্তু গহীন হৈ থকা নাই, একদম মস্তিত আছে, আৰামত আছে, ৰিলেক্স মুডত আছে তেওঁলোকে। তো এতিয়া ডাঙৰ সমস্যাটো হ'ল তেওঁ নেৰেটিভছটো এইটো হিন্দু মুছলমান কৰে। তেওঁ কৈছে যে নুপুৰ বৰা হিন্দুৰ জমি নেকি মুছলমানক বিক্ৰী কৰিছে, সেইটো কাৰণে কম। আৰে বাবাজী, এইটো কোনো কথা হ'ল নেকি? হিন্দুৰ ভূমি, ভূমিপুত্ৰৰ ভূমি, খিলঞ্জীয়াৰ ভূমি, তোমালোক যে মন্ত্ৰী বিধায়কবিলাকে হৰপ কৰি আছে, অবৈধ সম্পত্তি ভৰাই আছা, এইটো কি নেৰেটিভছ? যদি কোনোবাই ইলিগেল পাৰ্চেজ কৰিছে, মানে হিন্দুৰ জমি মুছলমানক বিক্ৰী কৰিছে, সেইটো অন্যায়, কিন্তু মুছলমানৰ জমি তোমালোকে হৰপ কৰি ল'বা, সেইটো
তোমালোকে লৈ ল'বা, ভয় ভাবুকি দেখুৱাই নিজৰ সম্পত্তি বনাবা, সেইটো কেনেকৈ লিগেল হ'ল? ইয়াত সেইটো সাম্প্ৰদায়িকৰণ কৰি লাভ নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যথেষ্ট ইণ্টেলিজেণ্ট মানুহ, আপুনি আৰামত 2026 আহিব পাৰিবলৈ। এই চব যি ভাওনা হৈ আছে, এইবিলাক ভাওনাৰ কোনো দৰকাৰেই নাইকিয়া। আপুনি আৰামত, খুব আৰামত, একদম ওৱান ডে মেচ নহয়, IPL নহয়, আপুনি টেষ্ট মেচৰ নিচিনা আৰামকৈ লাহে লাহে খেলক। 2026 আপুনি এনেই ওলাব। এই ধৰণৰ এই যে ডাইভাৰ্ট কৰা যে এটা আপোনাৰ চেষ্টা চলি আছে, আৰু কাৰণ কি আপুনি ধৰা পৰে ক'ত জানেনে? কাৰণ এই যে নেৰেটিভছটো আপুনি সোমাই দিলে যে না এইটো মানে হিন্দুৰ জমি মুছলমানক বিক্ৰী কৰিছে, তেতিয়াইতো মানে গোসাঁই ঘৰত কোন নাই, মই কল খোৱা নাই, তেনেকুৱা হৈছে। তো আপোনাকতো এইবিলাক কোনো সোধা নাই নহয়, কোনো সোধা নাই। এতিয়া লেণ্ডৰ ক্ষেত্ৰত আপুনি আইন চেঞ্জ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপুনি কওকচোন বাৰু, এই যে বাগানৰ যিবিলাক জমি আছে, আমাৰ উজনি অসমৰ যিবিলাক জমি আছে, লেণ্ড আছে, যিবিলাক নেশ্যনেল হাইৱেৰ ওপৰতে, য'ত লেণ্ডৰ ভেলু মানে পৃথিৱীৰ চবতে বাঢ়ি আছে, কিন্তু অসমৰ বাগানৰ কেবিনেট ডিভিজন বাগানৰ লেণ্ডৰ ভেলু আপোনালোকে কমাই দিছে, ভেলু কমাই দিছে, আৰু 10% লেণ্ড ইউজ কৰিব পাৰিব কমাৰ্চিয়েল পাৰ্পাছ। অৰ্থাৎ অসমৰ উজনিৰ একেবাৰে এই গোলাঘাটৰ পৰা তিনিচুকীয়া জিলালৈকে যিমান গাৰ্ডেন আছে চব কিন্তু নেশ্যনেল হাইৱেৰ ওপৰতে আছে, আৰু তাত আপোনাৰ আৰ্ট ফিলিঙৰ কোনো দৰকাৰ নাই, ৰেডিমেড মানে বঢ়িয়া লেণ্ড এই ধৰণে আপোনালোকে অকুপাই কৰিবলৈ ধান্দা কৰি আছে। গতিকে এই যে লেণ্ডৰ নেৰেটিভছটো আনিছে, এইটো ঠিক নহয়। যদি আপুনি সঁচাকৈ ৰাজা হৰিশ্চন্দ্ৰ হয়, তেতিয়াহ'লে হৰিশ্চন্দ্ৰৰ নিচিনা কাম কৰক। প্ৰথমতে ভিজিলেন্স, এইবিলাক ব্যুৰ'ক্ৰেটছ নহয়, প্ৰথম ভিজিলেন্স আপুনি কৰিব লাগিব, CM ভিজিলেন্স কৰক, আৰু CM ভিজিলেন্সটোৰ নামটো উঠাই দিয়ক, বেলেগ কিবা এটা কৰিব লাগিব। কাৰণ CM ভিজিলেন্স লৈ কিন্তু চবেই আঙুলি তোৱাই আছে, সন্দেহ আছে যে CM ভিজিলেন্স মানে তেওঁ নিৰ্দিষ্ট সেইবিলাককো কৰিছে। গতিকে নিজৰ মন্ত্ৰী চন্ত্ৰী যি আছে তেওঁলোকক কৰক, তেতিয়া আপোনাৰ সচ্ছতাটো প্ৰমাণ হ'ব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।